হেল্ল' গাইছ, আজি আপোনালোকৰ এই ভিডিঅ'টো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ ওপৰত হয়। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনত যদি কোনোবাই এমপ্লয়ী বুলি যদি ৰেজিষ্টাৰ কৰা নাই, তেতিয়াহ'লে সিহঁতৰ কাৰণে একো টেনশ্যন নাই। কিন্তু যিসকলে এমপ্লয়ী বুলি ৰেজিষ্টাৰ কৰি থৈছে, যিহেতু ডিচেম্বৰ মাহৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছিল, তাত যিসকলে ADR-ত চাকৰি পাইছিল বা নানান ধৰণৰ চাকৰি আছে অসম চৰকাৰৰ, তেতিয়াহ'লে সিহঁতক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছিল এমপ্লয়ী বুলি ভৰাবলৈ কাৰণে। মানে এমপ্লয়ী বুলি সিহঁতক ডিপাৰ্টমেণ্টৰ পৰা আনি কেনে এখন তাক জমা দিব কৈছিল, যাৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জত এমপ্লয়ী বুলি তাত শ্ব' হৈ গৈছিল। তো সেইটো ক্ষেত্ৰত কিন্তু আপোনালোকে ডিপাৰ্টমেণ্টৰ পৰা NOC-খন উলিয়াব লাগিব। আপোনালোকে যদি ডিপাৰ্টমেণ্টক এতিয়ালৈকে কোৱাই নাই, ঠিক আছে, আপোনালোকে এপ্লাইটো বহুত আগতেই কৰিলে, কিন্তু চাকৰি বোলে নতুনকৈ পাইছে, বা আপোনালোকে একো জনোৱা নাই ডিপাৰ্টমেণ্টক যে মই এক্সাম এটা দিম অইল ইণ্ডিয়াৰ বুলি, তেতিয়াহ'লে আপোনালোকে সেইটো ক্ষেত্ৰত এতিয়াই জনাই থওক যে মই মানে এক্সামটো দিম বুলি। সেইটো ক্ষেত্ৰত সিহঁতি ডিপাৰ্টমেণ্ট কনচাৰ্ণ হৈ যাব, আৰু এটা আগন্তুক যি টাইম হ'ব, মানে যিমান দিন লাগে, ধৰি লওক 6 মাহ লাগে, 3 মাহ লাগে, 6 মাহ লাগে, যিমান লাগে, তেতিয়ালৈকে আপোনালোকে NOC-খন পাই যাব। যদিহে ডিপাৰ্টমেণ্ট NOC নিদিয়ে, সেইটো ক্ষেত্ৰত কিন্তু আপোনালোকে অইলৰ লগত সেই ডিছকাছটো কৰিব লাগিব যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব, চিলেক্ট হোৱাৰ পিছত, আফটাৰ চিলেকশ্যন। সেইটো ক্ষেত্ৰত আপোনালোকে HR লগত কথা পাতি ল'ব যে মোক ডিপাৰ্টমেণ্ট NOC দিয়া নাই, সেইটো ক্ষেত্ৰত কি কৰোঁ। তো সেইটো ক্ষেত্ৰত যিটো চলিউশ্যন হ'ব, ইয়াত সেইটো আপোনালোকে ল'ব লাগিব। আৰু আদাৰৱাইজ নহ'লে আপোনালোকে হয় ৰিজাইন মাৰিব লাগিব বহুত আগতীয়াকৈ, ঠিক আছে। সেইটো কিন্তু মূৰ্খামি হ'ব, সেইটো কোনেও নকৰিব। এইটো জাষ্ট মই অপশ্যনটোহে ক'লোঁ, ৰেজিগনেশ্যন মৰা অপশ্যনটো নকৰিব। যিহেতু আপোনালোকে যদিহে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ যদি ৰেজিষ্ট্ৰেশ্যন নাছিলে, তেতিয়াহ'লে সেইটো বেলেগ আছিলে। আপোনালোকে মেডিকেল হোৱাৰ সময়ত বোলে মানে ৰিজাইন দি কেনে আপোনালোকে জইন কৰিলে অইল ইণ্ডিয়াত, সেইটো বেলেগ কথা। কিন্তু এমপ্লয়মেণ্ট এক্সচেঞ্জত যিহেতু এমপ্লয়ী বুলি ৰেজিষ্টাৰ কৰি দিলে, সেইটো ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ কনচাৰ্ণ হ'ব যে মই NOC-খন উলিয়াব লাগিবই যেনেকৈ হ'লেও বুলি, ঠিক আছে। ডিপাৰ্টমেণ্টক আপোনালোকে এতিয়া জনাই থওক এক্সাম দিয়াৰ আগত, যদিহে বেলেগ কিবা গ্ৰেড 4 গ্ৰেড 3 এক্সাম আপোনালোকে যদি ক্ৰেক কৰি চাকৰি কৰি আছে, সেইটো ক্ষেত্ৰত কিন্তু ডিপাৰ্টমেণ্টক অতি সোনকালে জনাই থওক, ঠিক আছে, যে মোক এখন NOC লাগিব বুলি ইন ফিউচাৰ। মানে কি এতিয়াও এপ্লাই কৰি দিব পাৰে ডিপাৰ্টমেণ্টত আপোনালোকে গৈ, যে মই এনেকৈ দিছোঁ বুলি এখন এডভাৰটাইজমেণ্টখন, আৰু লগতে আপোনালোকৰ অইলৰ যি এডভাৰটাইজমেণ্টখন আছে সেইখন প্ৰিণ্ট আউট লাগিব, লগতে আপোনালোকে এখন এপ্লিকেশ্যন নিজৰ ডিপাৰ্টমেণ্টক দিব লাগিব অসম চৰকাৰৰ ক্ষেত্ৰত, ঠিক আছে। এইটোৱে আছিলে আজি আপোনালোকৰ আগত ভিডিঅ'। এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জখনৰ ওপৰত বেছ কৰিয়ে অইল ইণ্ডিয়া আপোনাক চাকৰি দিয়ে, ঠিক আছে। কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জখন খেলি মেলি পালে সিহঁতি কিন্তু চাকৰি আপোনালোকক ৰিজেক্ট কৰি দিব, কাৰণ সেইখনেই হৈছে মেইন মানে ধৰি লওক পাৰ্মানেণ্ট হওক বা এমপ্লয়মেণ্ট এক্সচেঞ্জখনেই সিহঁতি বেছ কৰি কেনে সেই ডিষ্ট্ৰিক্টখনৰ হয়নে নহয়, বা কিবা বেলেগ জব কৰি আছে নেকি, সেই বস্তুবিলাক চাই মেলিহে আপোনাক এই অইল ইণ্ডিয়াৰ চাকৰিটো দিয়ে, ঠিক আছে।